নমস্কাৰ, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিবলৈ লৈছোঁ অষ্টম দৰমহা আয়োগ গঠন হ'লে অসমৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা কিমান বৃদ্ধি পাব, ফিটমেণ্ট ফেক্টৰ কিমান হোৱাৰ সম্ভাৱনা আছে আৰু সবিশেষ এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। অষ্টম দৰমহা আয়োগক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ মাজত চলা চৰ্চাৰ এক দীঘলীয়া তালিকা। এই চৰ্চা আৰম্ভ হোৱাৰ সমান্তৰালকৈ এতিয়া ৰাজ্য চৰকাৰ আৰু কৰ্মচাৰীৰ মাজতো চলিছে ব্যাপক জল্পনা-কল্পনা। চৰ্চা চলিছে অসম চৰকাৰেও কাৰ্যকৰী কৰিব নেকি অষ্টম দৰমহা আয়োগৰ পৰামৰ্শৱলী। অসম চৰকাৰে বৰ্তমান ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগৰ পৰামৰ্শ মতে ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীক দৰমহা দি আছে। ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীয়ে পাই আছে কেন্দ্ৰীয় চৰকাৰৰ দৰমহাৰ সমপৰ্যায়ত। ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগৰ পৰামৰ্শ আছিল ৰাজ্য চৰকাৰে ভৱিষ্যতে আৰু গঠন নকৰিব ৰাজ্যিক দৰমহা আয়োগ। কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী দৰমহা আয়োগৰ সমপৰ্যায়ত ৰাজ্য চৰকাৰে দিব দৰমহা। অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই ক্ষেত্ৰত কি সিদ্ধান্ত লয় সেয়া এতিয়াও অস্পষ্ট হৈ আছে। ৰাজ্যৰ বিষয়া কৰ্মচাৰীৰ আশা অসম চৰকাৰেও গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰৰ অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ। গতিকে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ যদি কাৰ্যকৰী কৰে তেতিয়া অসমৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলেও তেনেদৰেই লাভ কৰিব সা-সুবিধা। বৰ্তমান আপোনালোকে জানে অসম চৰকাৰৰ কৰ্মচাৰীসকলে সকলোখিনি সা-সুবিধা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সমপৰ্যায়ত লাভ কৰে। কেন্দ্ৰীয় চৰকাৰে ডিএ বৃদ্ধি কৰিলে অসম চৰকাৰেও ডিএ বৃদ্ধি কৰে, সমপৰ্যায়ত সকলো সুবিধা দিছে। গতিকে কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগৰ ঘোষণা কৰাৰ লগে লগে অসমৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজতো এটা তেওঁলোকৰ যোগাত্মক চিন্তা আহিছে যে কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ ঘোষণা কৰাৰ লগে লগে অসম চৰকাৰেও সেই একেদৰেই অষ্টম দৰমহা আয়োগৰ মতেই কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰিব। অসম চৰকাৰে বৰ্তমান ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগৰ পৰামৰ্শ মতে কাম কৰি আছে আৰু ৰাজ্য চৰকাৰে বিষয়া কৰ্মচাৰী পাই আছে কেন্দ্ৰীয় চৰকাৰৰ দৰমহাৰ সমপৰ্যায়ত। ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগৰ পৰামৰ্শ আছিল ৰাজ্য চৰকাৰে ভৱিষ্যতে আৰু গঠন নকৰিব ৰাজ্যিক দৰমহা আয়োগ। কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী দৰমহা আয়োগৰ সমপৰ্যায়ত ৰাজ্য চৰকাৰে দিব দৰমহা। অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই ক্ষেত্ৰত কি সিদ্ধান্ত লয় সেয়া এতিয়াও অস্পষ্ট হৈ আছে। ৰাজ্যৰ বিষয়া কৰ্মচাৰীৰ আশা আছে যে অসম চৰকাৰেও গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰৰ অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ আৰু সেয়ে হ'লে অসম চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বহু পৰিমাণে বৃদ্ধি পাব। গতিকে সপ্তম দৰমহা আয়োগৰ ক্ষেত্ৰত যেনেদৰে বৃদ্ধি হৈছিল অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰতো বহুত বৃদ্ধি পাব বুলি আশা কৰিছে। গতিকে প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ মাজত এটা প্ৰশ্ন উদয় হ'বলৈ আৰম্ভ কৰিছে যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পিছত তেওঁলোকৰ বেছিক দৰমহা কিমান বৃদ্ধি পাব। এই সম্পৰ্কত বৰ্তমান স্পষ্টকৈ একো ক'ব পৰা নাযায়। কিন্তু মিডিয়া ৰিপৰ্ট আৰু সপ্তম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পিছত বেছিক দৰমহাত হোৱা বৃদ্ধিলৈ চালে ক'ব পাৰি যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পিছত পিয়নৰ পৰা IAS বিষয়া আৰু সচিবলৈকে আনকি মুখ্য সচিবৰো বেছিক দৰমহা বহু পৰিমাণে বৃদ্ধি পাব। গতিকে এতিয়া জল্পনা-কল্পনা আৰম্ভ হৈছে ফিটমেণ্ট ফেক্টৰ কিমান হ'ব। অষ্টম বেতন আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহাত ডাঙৰ পৰিৱৰ্তন আহিব। এতিয়ালৈকে পেটাৰ্ণ চালে দেখা যায় যে চৰকাৰী কৰ্মচাৰীসকলৰ বেতন ফিটমেণ্ট ফেক্টৰৰ আধাৰত পৃথক পৃথক পৰ্যায়ত সংশোধন হ'ব। উল্লেখযোগ্য যে সপ্তম বেতন আয়োগে দৰমহা সংশোধনৰ বাবে 2.58 ফিটমেণ্ট ফেক্টৰ আবেদন কৰিছিল। আনহাতে অষ্টম বেতন আয়োগৰ জৰিয়তে 2.86 ফিটমেণ্ট ফেক্টৰৰ পৰামৰ্শ কৰা হ'ব পাৰে। গতিকে অষ্টম দৰমহা আয়োগ হ'লে ফিটমেণ্ট ফেক্টৰ কিমান হ'ব তাৰ ওপৰতেই সকলোখিনি নিৰ্ভৰ কৰিব কিমান দৰমহা বৃদ্ধি পাব। এতিয়া মুদ্ৰাস্ফীতি আৰু বৰ্তমান চৰকাৰৰ ফিটমেণ্ট ফেক্টৰ কিমান ঘোষণা তাৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব। ফিটমেণ্ট ফেক্টৰ চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ দৰমহা আৰু বেতন বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা এটা কেলকুলেশ্যন। ফিটমেণ্ট ফেক্টৰৰ আধাৰত পৃথক পৃথক স্তৰত দৰমহা বৃদ্ধি কৰা হয়। অৱশ্যে ইয়াত ভাত্তাক সংলগ্ন কৰা নহ'ব, অৰ্থাৎ ডিএটো বেছিকৰ লগত মাৰ্জ হৈ যায়। নতুনখিনি আপোনালোকে জানে। যদি আমি বেতন মেট্ৰিক্স চাওঁ, সপ্তম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছত লেভেল 1ৰ পিয়ন, চাফাই কৰ্মী আদিৰ বেছিক দৰমহা 18,000 টকা হৈছিল। অনুমান কৰা হৈছে যে অষ্টম দৰমহা আয়োগ গঠন হ'লে যথেষ্ট পৰিমাণে ইয়াতকৈ বেছি বৃদ্ধি হ'ব দৰমহা। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পাছত 21,300 টকা হ'বগৈ, 18,000 টকাৰ পৰা বৃদ্ধি হৈ মিনিমাম বেছিক। একেদৰে লেভেল 2 কৰ্মচাৰীৰ বেছিক দৰমহা 19,200 পৰা 23,880 টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু লেভেল 3 কৰ্মচাৰীৰ বেছিক দৰমহা 21,700 টকাৰ পৰা 26,050 টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। লেভেল 4ৰ কৰ্মচাৰীৰ মৌলিক দৰমহা 24,500 টকাৰ পৰা বৃদ্ধি পাই 30,600 টকা হ'বলৈ বৃদ্ধি পোৱাৰ বিপৰীতে লেভেল 5ৰ কৰ্মচাৰীসকলৰ
200ৰ পৰা 35,040 টকালৈ বৃদ্ধি পাব। আচলতে লেভেল 1ৰ পৰা লেভেল 5লৈকে কৰ্মচাৰীৰ গ্ৰেড পে 18,000 টকাৰ পৰা 28,000 টকা হয়। লেভেল 6ৰ পৰা লেভেল 9লৈ কিমান টকা বৃদ্ধি পাব? বেতন বৃদ্ধি অনুসৰি লেভেল 6ৰ পৰা লেভেল 9লৈকে কৰ্মচাৰীৰ গ্ৰেড পে 4,200 টকাৰ পৰা 7,500 টকা হয়। ইয়াৰ ভিতৰত প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকল আৰু গাঁও উন্নয়নৰ বিষয়া আৰু কৰ্মচাৰীসকল অন্তৰ্ভুক্ত হৈ থাকে। লেভেল 6 কৰ্মচাৰীৰ বেচিক দৰমহা 35,400 টকাৰ পৰা 42,480 টকা হ'ব বুলি অনুমান কৰা হৈছে। আনহাতে লেভেল 7ৰ কৰ্মচাৰীৰ বেচিক দৰমহা 44,900 টকাৰ পৰা 53,480 টকালৈ বৃদ্ধি পাব। ঠিক একেদৰে লেভেল 10ৰ কৰ্মচাৰীৰ বেচিক দৰমহা 56,100 টকাৰ পৰা 67,320 টকালৈ বৃদ্ধি হোৱাৰ বিপৰীতে লেভেল 11ৰ কৰ্মচাৰীৰ বেচিক দৰমহা 67,700 টকাৰ পৰা 81,280 টকালৈ বৃদ্ধি পাব। লেভেল 11ৰ কৰ্মচাৰী লাভৱান হ'ব আৰু বৰ্তমান বেচিক পে 78,800 টকাৰ পৰা তেওঁলোকৰ 1,04,560 টকালৈ বৃদ্ধি পাব। লেভেল 13 আৰু 14ৰ কৰ্মচাৰীসকলৰ কিমান লাভ হ'ব? বেতন বৃদ্ধি অনুসৰি লেভেল 13 আৰু 14ৰ কৰ্মচাৰীসকলৰ 8,700 টকাৰ পৰা 10,000 টকা গ্ৰেড পে থাকে। অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছত লেভেল 13ৰ বেচিক দৰমহা 1,23,100 টকাৰ পৰা 1,47,720 টকালৈ বৃদ্ধি হোৱাৰ বিপৰীতে লেভেল 14ৰ বেচিক দৰমহা 1,44,200 টকাৰ পৰা 1,73,040 টকালৈ বৃদ্ধি পাব। গতিকে এটা অত্যন্ত ভাল খবৰ। কিন্তু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ফিটমেণ্ট ফেক্টৰ কিমান বৃদ্ধি কৰে তাৰ ওপৰতেই কৰ্মচাৰী বেচিকত কিমান বৃদ্ধি হ'ব তাৰ সকলো হাৰ নিৰ্ণয় কৰিব। গতিকে এতিয়ালৈকে কমিটি যিহেতু অষ্টম দৰমহা আয়োগ গঠনৰ ঘোষণা কৰিছে, কিন্তু এতিয়ালৈকে ফিটমেণ্ট ফেক্টৰ ঘোষণা হোৱা নাই। গতিকে সেই ফিটমেণ্ট ফেক্টৰ ঘোষণা কৰাৰ লগে লগেই কৰ্মচাৰী বেচিক দৰমহা কিমান বৃদ্ধি পাব সেই কথাটো স্পষ্ট হৈ পৰিব। এতিয়া কেন্দ্ৰীয় চৰকাৰে কেবিনেটত অনুমোদন জনাই অষ্টম দৰমহা আয়োগ গঠন কৰাৰ লগে লগেই এতিয়া এই অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত যিবিলাক কমিটিসমূহ গঠন হ'ব, তাৰ অধ্যক্ষ নিৰ্বাচিত হ'ব আৰু বিভিন্ন অৰ্থনীতিবিদ, বিভিন্ন সংগঠন, কৰ্মচাৰী সংগঠনৰ লগতো আলোচনাত মিলিত হ'ব। গতিকে বেচিক দৰমহাৰ উপৰিও বাঢ়িব দৰমহা। মনত ৰাখিবলগীয়া যে কেৱল বেচিক দৰমহা বৃদ্ধিৰ কথাতে উল্লেখ কৰা হৈছে। বেচিক দৰমহাৰ উপৰিও কৰ্মচাৰীসকলে লাভ কৰা মুঠ দৰমহাত অন্যান্য ভাত্তাও অন্তৰ্ভুক্ত হ'ব আৰু এই সকলোবোৰ একেলগে হৈ কৰ্মচাৰী দৰমহা নিৰ্ণয় কৰা হ'ব। অৰ্থাৎ কৰ্মচাৰীজনে লাভ কৰা দৰমহা তেওঁৰ বেচিক দৰমহাতকৈ বহুত বেছি। আৰু যেতিয়া অষ্টম দৰমহা আয়োগ গঠন হ'ব তেতিয়া এই 2026 চনত কাৰ্যকৰী কৰা হ'ব। আচলতে সপ্তম বেতন আয়োগ 2016 চনত কাৰ্যকৰী কৰা হৈছিল। এই পৰামৰ্শ 10 বছৰৰ বাবে আছিল, যিটো 2026 চনত সম্পূৰ্ণ হ'ব। এতিয়া নতুন বেতন আয়োগৰ গঠনৰ অনুমোদনৰ পৰা আয়োগৰ পৰামৰ্শ লৈ সমগ্ৰ প্ৰক্ৰিয়াত প্ৰায় 10 বছৰ সময় লাগিব পাৰে। চৰকাৰে বেতন আয়োগৰ পৰামৰ্শসমূহ আখৰে আখৰে পালন কৰাৰ বাবে বাধ্য নহয়। ইয়াত কিছু পৰিৱৰ্তনো সম্ভৱ। গতিকে সকলোখিনি নিৰ্ভৰ কৰিব কেন্দ্ৰীয় চৰকাৰৰ ওপৰত, তেওঁলোকে কিমান ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণ কৰে তাৰ ওপৰতেই কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ কথাটো নিৰ্ভৰ কৰিব। ধন্যবাদ।